নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা ভিডিঅ'লৈ মই ভনিতা আপোনালোকসকলকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে মই থাল এখনত কি লৈছোঁ ডিস্কনত আৰু এইফালে সজিনা লৈছোঁ মোৰ খুবেই প্ৰিয় আপোনালোক কাৰ প্ৰিয় জনাবচোন আৰু এনেকুৱা বতৰত সজিনা খাবই লাগে আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী মই সজিনাখিনি ভালদৰে ধুই লৈছোঁ আৰু কাটি লৈছোঁ ইয়াৰে যিখিনি ওলাইছে যেহেতু অকমান কোমল হয় একেবাৰে ডাঠ হোৱা নাই অলপ ওলাইছে সেইখিনি আখিনি কাটি লৈছোঁ মই কটা ভিডিঅ'টো দিয়া নাই আৰু এইফালে সজিনাৰ কাৰণে কি কি সামগ্ৰী লৈছোঁ দেখাই দিছোঁ আৰু কৈ দিছোঁ লগতে এই আদা লৈছোঁ নহৰু শুকান জলকীয়া দুটা মই ইয়াতে পিয়াজ দুটা লৈছোঁ ডাঙৰ পিয়াজ আলু লৈছোঁ এটা আপোনালোকে আলু বেছিকৈ ল'ব পাৰে আৰু এয়া সৰিয়হ লৈছোঁ মই গৰম পানীত তিয়াই থৈ দিছিলোঁ প্ৰায় 15-20 মিনিট আগতে আৰু তেতিয়া কোমল হয় প্ৰথমতে মই আদা নহৰু আৰু শুকান জলকীয়া সৰিয়হ এই গোটেইখিনি ধুনীয়া এটা পেষ্ট বনাই ল'ম এইফালে এইটোত গোটেইখিনি ল'ম আৰু এই পিয়াজখিনি মই এয়া চপাৰ মেচিন এটা লৈছোঁ এই চপাৰ মেচিনত ইয়াতে ধুনীয়াকৈ কৰি ল'ম মিক্সিত দিলে মানে কি হয় একেবাৰে পেষ্টটো বেছি স্মুথ হৈ যায় গতিকে ইয়াতে দিলে অকণমান দৰদৰা হৈ থাকিব প্ৰথমতে এইখিনি মই পেষ্ট বনাই ল'ম আৰু তাৰ পিছত এইখিনি কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আঁতৰি নাযাব ইয়াতে মই গোটেইখিনি লৈ ল'লোঁ আৰু এতিয়া ইয়াতে মই নিমখ দিম যেহেতু সৰিয়হ আছে নিমখটো আগতীয়াকৈ দিলে মানে পেষ্টটো খুব ধুনীয়া হয় আৰু অলপো তিতা ভাৱটো নাথাকে আৰু ইয়াত পেষ্টটো কিমান ধুনীয়াকৈ বনোৱা হৈছে আৰু এইফালে মই চপাৰ মেচিনটোত পিঁয়াজখিনি দি দিছোঁ আৰু ইয়াত উঠাই দিছোঁ যেহেতু মই এখন হাতেৰে মোবাইল ধৰি আছোঁ সেইকাৰণে অকণমান দিগদাৰ হৈছে কিন্তু এনেকৈ হেঁচি দিব লাগিব দুইখন হাতেৰে ধৰি এনেকৈ দিলে খুব ভাল মই এখন হাতেৰে দিছোঁ দেখাই দিছোঁ আপোনালোকৰ ওচৰত যদি এই চপাৰ মেচিনটো নাই বেছি দামো নহয় আনি ল'ব কিটচেনত এইটো মানে একেবাৰে জৰুৰী হয় এয়া চাওক লাহে লাহে হ'ব ধৰিছে দুখন হাতেৰে দিব লাগে এনেকৈ দুখন হাতেৰে মই এখন হাতেৰে দিছোঁ অকণমান হেঁচি দিব লাগে যিহেতু কাৰেণ্টত নহয় ভালকৈ যদি কিনা নাই কিনি ল'ব চাওকচোন কিমান ধুনীয়াকৈ হ'ব ধৰিছে এনেকৈ মই গোটেইখিনি বনাই ল'ম আৰু এইফালে চাওকচোন কিমান ধুনীয়া হৈছে পিঁয়াজখিনি খুব কম সময়ত ইমানখিনি পিঁয়াজ হৈ গৈছে আৰু এইফালে মই কেৰাহী উঠাই দিছোঁ প্ৰথমতে মই আলুখিনি ভাজি ল'ম কেৰাহীখন অকণমান গৰম হ'ব দিছোঁ কেৰাহী গৰম হৈছে এতিয়া মিঠাতেল দি দিছোঁ তেলখিনি গৰম হৈছে এতিয়া আলুখিনি দি দিছোঁ আৰু আলুখিনি মই একেবাৰে ৰঙা হোৱালৈকে ভাজি ল'ম এতিয়া ইয়াতে মই নিমখ হালধি একো দিয়া নাই আৰু গেছৰ ফ্লেমটো মই হাই কৰি দিছোঁ যিহেতু সিজিব নালাগে অকল ৰঙাখিনি হ'ব লাগে আপোনালোক সকলোৱে বনাই নহয় জানো কিন্তু মইনো কেনেকৈ বনাওঁ সজিনা আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ আৰু ভিডিঅ'টো ৰেচিপিটো বনোৱাৰ আগতে সদায় কওঁ আজিও কওঁ আপোনালোকে যদি মোৰ আজিৰ ৰেচিপিটো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু বিনামূলীয়া এটা কমেণ্ট আগবঢ়াব যিসকলে মোৰ ভিডিঅ'টো প্ৰথমৰ বাবে আহিছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি মোৰ ভিডিঅ'সমূহ ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পাব আৰু ভিডিঅ'টো লৈ চাব পাৰিব আৰু এতিয়া সেই তেলখিনিতে প্ৰথমতে মই তেজপাত দি দিছোঁ মই শুকান জলকীয়া দিয়া নাই যিহেতু পেষ্টটো বনাওঁতে দুটা দিছিলোঁ আৰু জলকীয়া দুটাৰ বহুত জ্বলা আছে আৰু এতিয়া ইয়াতে এয়া গোটা জিৰা দি দিছোঁ আৰু এয়া এচিকুট চেনি দিছোঁ এইখিনিৰ কাৰণে কিন্তু মিঠা নহয় কালাৰটো খুব ধুনীয়া হয় এইটো কাৰণে দি দিছোঁ আৰু এতিয়া ইয়াতে মই কাটি থোৱা পিঁয়াজখিনি দি দিম এয়া এতিয়া ভালদৰে লৰাই দিছোঁ পিঁয়াজখিনি মই ৰঙা হোৱালৈকে ভাজি থাকিম এতিয়া ইয়াতে হালধি আৰু নিমখটো দি দিম যেহেতু পেষ্টটো বনাওঁতে অকণমান নিমখ দিছোঁৱে সেই অনুসৰি মই নিমখটো দি দিম এয়া হালধি দি দিছোঁ আৰু এয়া নিমখ দি দিছোঁ
প্ৰয়োজন হ'লে পিছত আকৌ নিমখ অকণমান দি দিম টেষ্ট কৰি চাই এনেকৈ বনালে খুব ধুনীয়া হয় সজিনাখন যিসকলে বেয়া পায় সিহঁতে এবাৰ খোৱাৰ পিছত আৰু এবাৰ খাব মন কৰিব মই যেনেকৈ বনাওঁ তেনেকৈ দেখাইছোঁ আপোনালোকক চবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ নহয় জানো এতিয়া এইখিনিও ৰংচোৱা হোৱালৈকে মই এনেকৈ ভাজি দিম আৰু ইয়াত পিঁয়াজখিনি খুব ধুনীয়াকৈ ভাজা হৈ গৈছে ৰঙা হৈছে এতিয়া মই ইয়াতে বনাই থোৱা আদা নহৰু সৰিয়হৰ পেষ্টটো দি দিছোঁ এয়া বাতিটোত লাগি থকাখিনি মই অকণমান পানীৰে উফালি দিম খুব ধুনীয়া এটা গোন্ধ আহিছে এইখিনি মই অলপ সময় ভাজি ল'ম যিহেতু নহৰু আছে নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই কিন্তু আজি ৰাতিৰ সাজত বনালোঁ যেহেতু দুপৰীয়া আনোতে মানে কি দেৰি হৈ গৈছে ভাত খাই উঠাৰ পিছতে আনিলে আৰু লগে লগে খাই ভালো লাগে নহয় জানো সেইকাৰণে ভাবিলোঁ ৰাতিৰ সাজতে বনাই দিওঁ এতিয়া এইখিনি অলপ সময় ভাজি ল'ম আৰু ইয়াত ভাজিখিনি হৈ গৈছে মছলাখিনি পৰা তেল নিগৰি আহিছে এইখিনি যাতে জ্বলি নাযায় অকণমান পানী দিছোঁ বেছি নহয় প্ৰায় 2 চামুচ এতিয়া ইয়াতে মই সজিনা আৰু আলুখিনি এড কৰি দিম এয়া একেলগে দি দিছোঁ আৰু এয়া 1 মিনিট হৈ গৈছে মোৰ ভাজিখিনি এতিয়া মই ইয়াতে ঠাণ্ডা পানী দি দিম এয়া পানী দিছোঁ এইখিনিৰে ভালদৰে সিজি লওঁ আৰু ইয়াতে এতিয়া মই ঢাকনি লগাই দিম এতিয়ালৈকে মই ইয়াতে জিৰা ধনিয়া একো মছলা এড কৰা নাই প্ৰথমতে এইখিনি ভালদৰে সিজি লওঁ আৰু অকণমান দি দিছোঁ আৰু এতিয়া প্ৰায় 5 মিনিটমান সময় মই এনেকৈ ঢাকনি লগাই ভাজিলোঁ এয়া চাওক পানীখিনি লাহে লাহে নাইকিয়া হ'ব ধৰিছে এয়া চাওক সিজি গৈছে সজিনাখিনিও সিজিব ধৰিছে আৰু কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে এতিয়া আমি ইয়াতে জিৰা ধনিয়া মছলাখিনি দি দিম আৰু গেছৰ ফ্লেমটো মই এতিয়া অকণমান বঢ়াই দিছোঁ খুব ধুনীয়া এটা গোন্ধ আহিছে চাওকচোন কিমান লোভনীয় হৈছে এতিয়া মছলাখিনি দি দিওঁ এয়া জিৰা গুড়ি এয়া ধনিয়া গুড়ি আৰু এয়া টিকলা এই বটলটো এয়া লং ইলাচি ডালচেনি তেজপাত গোলমৰিচ এনেকৈ বহুত কেইবিধ মই মিক্স কৰি ঘৰতে খুন্দিছোঁ আৰু খুব ধুনীয়া হৈছে মছলাটো মই সদায় এনেকৈ ঘৰত বনাই থওঁ গৰম মছলাটো দোকানৰ পৰা আনা সেই মছলাটো ব্যৱহাৰ নকৰোঁ খুব ধুনীয়া গোন্ধ ওলাইছে এই মছলাবিধ দিয়াৰ লগে লগে অকণমান পানী দি দিছোঁ নহ'লে জ্বলি যাব মছলাখিনি খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু এনেকৈ বনালে লগত আৰু মানে মোক একোৱে নালাগে আপোনালোকৰ বাৰু প্ৰিয় হয়নে নহয় জনাবচোন কোনে কোনে ভাল পায় মই এইখিনিৰ ভাতখিনি খুব ধুনীয়াকৈ খাব পাৰোঁ আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু যিসকলে বেয়া পায় সজিনা খাই যদি এনেকৈ বনাই নহয় এবাৰ খোৱাৰ পিছত আৰু এবাৰ খাব মন কৰিব আঙুলি চেলেকি খাব ইমানেই মানে সোৱাদ লগা হয় আৰু এতিয়া ইয়াতে মই পানী দি দিছোঁ ইয়াতে এতিয়া এইখিনি ভালদৰে সিজিব লাগিব আৰু অকণমান দি দিছোঁ আৰু এয়া পানীখিনি কমিব দিম এয়া চাওক আলুখিনি তেতিয়া আৰু ভালকৈ সিজি যাব আৰু এয়া চাওক মোৰ হৈ গৈছে সজিনাখিনি কিমান ধুনীয়া হৈছে দেখিছেনে থুপথুপীয়া আমি থুপথুপীয়া বুলি কওঁ গ্ৰেভি টাইপ বনাইছোঁ এতিয়া ইয়াতে মই এয়া ধনিয়াৰ পাত দিছোঁ মান ধনিয়া দিছোঁ আপোনালোকে যদি বেয়া পায় স্কিপ কৰিব মই মানে খুব ভাল পাওঁ সেইকাৰণে দি দিছোঁ আৰু এতিয়া গেছৰ ফ্লেমটো মই অফ কৰি দিম আৰু এনেকুৱা এখন ব্যঞ্জন থাকিলে বেছি সময় ৰ'ব নোৱাৰি ইয়াতকৈ বেছি পনীয়া হ'লে ভাল নালাগে এয়া চাওক ইমান ধুনীয়া এটা গোন্ধ আহিছে দেখিলেই মানে একেবাৰে খাওঁ খাওঁ লগা নাইনে বাৰু আৰু এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ শেষত সকলোকে শুভৰাত্ৰি জনাইছোঁ এয়া চাওক মোৰ ৰেডি হৈ গৈছে খোৱাৰ কাৰণে আৰু কিমান ধুনীয়া হৈছে